মোৰ পিছফালে থকা এই যিখন নৈ, এই নৈখনেই হৈছে ধনশিৰি নৈ। আৰু এই ধনশিৰি নৈয়ে সংযোগ হৈছে বোকাখাতত ব্ৰহ্মপুত্ৰত। আৰু বৰ্তমান ধনশিৰি নৈ পানী সোঁত বৈ আছে। যদিও বিপদসীমাৰ ওপৰত নাই বুলি বিভাগে জনাইছে, তথাপিতো পানীৰ সোঁত যথেষ্ট আছে। আৰু আপোনালোকে সকলোৱে জানে যে দৈয়াঙৰ যদি পানী নেপকুৱে যদি খুলি দিয়ে, তেতিয়াহ'লে এই ধনশিৰিলৈকে বৈ আহে। আৰু এই শিঙাদৰিয়া, এই ভাটি শিঙাদৰিয়া কুৰাবাহীৰ এটা গুৰুত্বপূৰ্ণ অঞ্চল। আৰু এই অঞ্চলটোত জলসম্পদ বিভাগে নিৰ্মাণ কৰা যিটো মাথাউৰি, এই মাথাউৰিটোক লৈ এতিয়া বোকাখাতবাসী যথেষ্ট শংকিত যে ইয়াৰ যিটো মাথাউৰিটোৰ যিটো যিখিনি প্ৰটেকশ্যন দিব লগা যিখিনি ব্যৱস্থাৱলী, এই ব্যৱস্থাৱলীত ক'ৰবাত নহয় ক'ৰবাত সুৰুঙা আছে নেকি? কাৰণ বিগত বৰ্ষত, যোৱা বছৰ আমাৰ দৰ্শকে দেখিছিলে, আমি এই স্থানৰ পৰাই বাতৰি সম্প্ৰচাৰ কৰিছিলো। আৰু জলসম্পদ বিভাগে এখন সুকীয়া আঁচনি যুগুত কৰি সুকীয়া আঁচনি ইয়াত কৰাৰ কথা তেতিয়া ঘোষণা কৰিছিল, কিন্তু আজি কুপতি এটা বছৰ পাৰ হৈ গ'ল, নহ'ল। ৰাইজে ভাবিছে যে শিৱসাগৰ, চৰাইদেউত কোনো কালে কস্মিন কালেও নভবা নশুনা এই যি পলংকাৰী বান হ'ল, সেই বানৰ কথা কেতিয়াও ভবা হোৱা নাছিল, কিন্তু হ'ল। তাৰ পাছত যি বিপৰ্যয় আহিছে সেয়া এতিয়া সকলোৱে দেখিছে। আৰু ইয়াৰ যিখিনি স্থানীয় লোক, কুৰাবাহী অঞ্চলৰ যিখিনি লোক, ইয়াৰ শিঙাদৰিয়া পাৰে হওক, ইয়াৰ ৰঙাদৰিয়া পাৰে হওক, এই অঞ্চলটো যিখিনি খটিয়াখলি জুগনীয়ালৈকে যিখিনি অঞ্চলৰ লোক আছে, এই লোকসকলে সদায় প্ৰত্যেক বছৰে বানপানীৰ সৈতে মোকাবিলা কৰে। তেওঁ এই বানপানীৰ সৈতে সহবাস কৰাৰ তেখেতসকলৰ অভিজ্ঞতা আছে। মই এতিয়া অমৰৰ জৰিয়তে মই দেখুৱাব খুজিম এটা স্থান, এই মাথাউৰিটোৰ ওপৰত থকা জিঅ' বেগৰ এইটো অৱস্থা। আৰু এই অৱস্থাটো এইকাৰণে হৈছে যে ইয়াৰ বছৰে বছৰে ইয়াৰ যিখিনি দায়িত্ব ল'ব লাগে, বা এই মাথাউৰিটোক যি ধৰণে ইয়াক সুৰক্ষা প্ৰদান কৰিব লাগে, সেয়া প্ৰদান কৰাত ক'ৰবাত নহয় ক'ৰবাত গাফিলতি হৈছে নেকি? জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে, বোকাখাত মহকুমা কমিটিৰ, জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল ভৰালী, আৰু উপদেষ্টা বিপুল বৰা ডাঙৰীয়া আছে। বিপুল বৰা ডাঙৰীয়াক আমাৰ দৰ্শকে চিনি পায় যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আছিলে বিগত বৰ্ষত। প্ৰাক্তন উপসভাপতি বিপুল বৰা এই অঞ্চলটোৰে বাসিন্দা। গতিকে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ। এই যিটো ব্যৱস্থা দেখিছে, ৰাইজৰ লগত যি কথা বতৰা হৈছে, আপোনালোকে ইয়ালৈ প্ৰত্যেক বছৰে আহিবলগীয়া হয়, আৰু প্ৰত্যেক বছৰে জলসম্পদ বিভাগক দাবী জনাবলগীয়া হয় যে এই মাথাউৰিটো সুৰক্ষা প্ৰদান কৰক। কি হৈছে? আচলতে আমি নিজে লজ্জিত। আমি এনেকুৱা হয়, আমি আচলতে কি অসমীয়া মানুহখিনিয়ে অসমীয়া মানুহক আচলতে সুৰক্ষা কিয় দিব নোৱাৰো? জলসম্পদ বিভাগৰ বিষয়াসকল অসমীয়া মানুহ, ঠিকাদাৰসকল অসমীয়া মানুহ। পূৰ্বতে যেতিয়া ইয়াত তেওঁলোকে জিঅ' বেগৰ কাম কৰিছিল, আমি যুৱ ছাত্ৰ পৰিষদ ইয়ালৈ আহি পেলাই কৈছিল যে আপোনালোকে জিঅ' বেগৰ কামখিনি আপোনালোকে মোটা বালি দি ইয়াত ব্যৱস্থা কৰক। তেওঁলোকে কিন্তু ইপাৰৰ পৰা বালিটো আনি ইয়াত সোমোৱাই দিলে। আমি আপত্তি, তেওঁলোকে আমাক ক'লে যে আমি স্থানীয় ঠিকাদাৰ, কামখিনি আমি ভালকৈ আমি এৰি দিলোঁ। কিন্তু আপোনালোকে নিজে চাওক, এতিয়া ব্যৱস্থাটো চাওক। আৰু আমি যিমানখিনি জানো যে প্ৰত্যেক বছৰে 2 বছৰ 3 বছৰ এবছৰৰ মূৰত আচলতে তেওঁলোকে যিটো ধৰক মানে আপোনাৰ মেইনটেনেঞ্চটো তেওঁলোকে কৰা আমাৰ দেখা নাই, চবতকৈ ডাঙৰ। আৰু আমি আচৰিত পাইছোঁ, আচলতে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে আমি আৱেগতো কৈছোঁ যে বোকাখাতৰ লোক নিৰ্মাণ বিভাগ আৰু END বিভাগৰ বিষয়াসকল বহুত দিন ধৰি ইয়াত তেওঁলোকে কৰ্মৰত। আমি যিটোক লৈ আমি আচলতে শংকিত হৈছোঁ, আমি যিটোক লৈ আচলতে আমি আচৰিত হওঁ। সেইটো কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিছোঁ, এই ব্যৱস্থা সম্পৰ্কত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আদিও চাওক, তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকে ইতিমধ্যে ঠিকাদাৰ বস্তু আনি পেলাবই। আমি কৈছোঁ ঠিকাদাৰ বস্তু আনি কেতিয়া পেলাবই? পানীটো কম হৈ আছে, আমি ঠিক আছে কৈছোঁ। তেওঁলোকে কৈছে শংকিত হ'ব নালাগে, আমিও কৈছোঁ শংকিত হ'ব নালাগে। যদি কিবা পৰিৱেশ হয়, তাৰ কাৰণে কোনে দায়িত্ব ল'ব? তাৰ কাৰণে জলসম্পদ বিভাগে দায়িত্ব ল'ব, নে স্থানীয় বিধায়কে দায়িত্ব ল'ব, নে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব? গোটেই ব্যৱস্থাপনাটো চাবৰ কাৰণে এটা বিভাগ আছে, এই বিভাগটোৱে এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? আমি এইটো যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছোঁ। ৰাইজে কিন্তু উজাগৰি নিশা পাৰ কৰিছে। ৰাইজে উজাগৰি, ৰাইজকো কৈছে, ৰাইজে নিজেও কৈছে যে আমাক কৈছে যে তেওঁলোকে যে শংকিত হ'ব, আমিও কৈছোঁ শংকিত হ'ব নালাগে। কিন্তু শংকিত হ'ব নালাগে বুলি ভাবিলেতো আমি শিৱসাগৰত কি হ'ল, আজি সোণাৰীত কি হ'ল? তেনেকুৱা অৱস্থা নহ'ব বুলি কোনো আমাক গ্ৰান্টি দিব পাৰিব? যদি গ্ৰান্টি দিয়ে তেতিয়া আমি শংকিত নহ'ম, তেতিয়া আমি একো নকওঁ, আমি ইয়াত ঘৰত বহি থাকিমগৈ। এই কথাটো আমাক কোনোবাই গ্ৰান্টি দিব পাৰে? এতিয়ালৈকে কিয় এই ব্যৱস্থাটো হোৱা নাই? কালি ৰাতি মানুহে শুব পৰা নাই, ৰাতি শুব পৰা নাই। ৰাতিপুৱা 2-1 ব্যক্তি আহিছে, আহি পেলাই ক'লে ইয়াত শংকিত হ'ব নালাগে। আমি কৈছোঁ ঠিক আছে, শংকিত নহ'ব পৰা ব্যৱস্থাটো তেওঁলোকে কৰিব লাগিব। আমাক অকল মুখেৰে ক'লেতো নহ'ব। তেওঁলোকে কৈছে ঠিকাদাৰে বস্তু আনিছে, বাঁহ আনিছে, চিমেণ্ট আনিছে, বালি আনিছে, ক'ত এতিয়ালৈকেতো পোৱাহি নাই। ব্যৱস্থাটো তীক্ষ্ণভাৱে কৰক। আমি সেইটোৱে কৈছোঁ যে অসমীয়া মানুহখিনি যদি শত্ৰুতা হয়, অসমত অসমীয়া মানুহ থাকিব ক'ত? আমি সেইটো কৈছোঁ যে ঠিকাদাৰখিনি অসমীয়া, END অফিচাৰখিনি অসমীয়া, তাৰপিছত অসমীয়া মানুহখিনি কিয় সকলো সময়তে শংকিত হ'বলগীয়া, সকলো সময়তে বিপদত পৰিবলগীয়া? এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিছোঁ, আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আপোনালোকৰ জৰিয়তেও জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত কিন্তু তীক্ষ্ণ, তেওঁলোকৰ নিজৰ মানে দৃষ্টি দিবৰ কাৰণে আমি কিন্তু আহ্বান জনাইছোঁ যুৱ ছাত্ৰ পৰিষদৰ। প্ৰাঞ্জলৰ ওচৰলৈ আহিছোঁ এতিয়া। ইয়াত আমাৰ চক্ৰ বিষয়া আহিছে, ইয়াত বোকাখাতৰ বিভিন্নজন আহিছে, আৰু স্থানীয় লোকে ইয়াত গছৰ ডাল কাটি, বাঁহ কাটি ইয়াত নিজেই হাতে কামে লাগি নিশা কাম কৰিবলগীয়া হৈছে। এই পৰিৱেশটো
আঁৰত কি কথা থাকে? আচলতে বৰ দুখজনক কথা। আচলতে বিভাগে যি ধৰণে পদক্ষেপ ল'ব লাগিছিলে আমি দেখা পোৱা নাই তেনেধৰণে পদক্ষেপ লোৱা। এতিয়া আপোনালোকে দেখিব পাৰে 10টা বাজি পাৰ হ'ল, এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা লোৱা নাই। আৰু ৰাইজ আজি শংকিত হৈছে। ৰাইজে মানে যিটো আজি শিৱসাগৰত যি পৰিস্থিতি হৈ গৈছে তাৰ কাৰণে আজি এই তাৰিখত ভয় খাই আছে। আৰু নিশ্চিতভাৱে ভয় খাবলগীয়া এক পৰিস্থিতি। আমি নিজে দুদিন ধৰি গৈ আহিছোঁ বা দেখি আহিছোঁ তাত যি পৰিস্থিতি, সেই পৰিস্থিতি আমি কামনা নকৰোঁ যাতে আমাৰ বোকাখাততো হয়, বা আমি আশা কৰোঁ যাতে ৰাইজ বিপদৰ পৰা বাচি থাকক, সেয়াই আমাৰ আশা। আমি কৈছোঁ যে ৰাইজক শংকিত কৰাৰ উদ্দেশ্য আমাৰ নহয়। আমি সাৱধান হ'বৰ কাৰণে বিভাগে সম্পূৰ্ণ নিজৰ দায়িত্ব পালন কৰাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে, সেয়াহে আমাৰ আচল কথা। জলসম্পদ বিভাগৰ অভিযন্তা আছে ৰাজীৱ ৰাজখোৱা ডাঙৰীয়া, আপোনাক যোৱা বছৰতো আমি লগ পাইছিলোঁ। আপুনি আমাৰ চেনেলৰ জৰিয়তে আপুনি ৰাইজক অৱগত কৰিছিল যে ইয়াত এটা সুকীয়া আঁচনি গ্ৰহণ কৰাৰ কথা আছিল, ইয়াত এটা পদক্ষেপ গ্ৰহণ কৰাৰ কথা আছিল। সেয়া হৈ উঠিল নে নুঠিল? মই এটা প্ৰাক্কলন প্ৰস্তুত কৰি পেলাই ছাবমিট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি তাৰ অনুমোদন নহ'ল। হ'লেও ফ্লাড ডিলৰ যোগেদি আমি কাম কৰিব পৰাকৈ আমাৰ বি টাইপ বেগ 2000 আমাৰ চিফ ইঞ্জিনিয়াৰ মহোদয়ে আমাক পঠাই দিছিলে। বালি পাম্পিং কৰি তাত বালি ভৰাই পেলানি ডেফটো অকণমান ৰাইজ কৰি তাৰপিছত আমাৰ ব্যৱস্থাখিনি ল'বৰ কাৰণে। কিন্তু ৰাইজে তেওঁলোকৰ মতেহে আমাক কাম কৰিব লাগিব বুলি আমাক কাম কৰিবলৈ নিদিলে। ইয়াৰ পৰা মেচিন চেচিন লৈ পেলানি আমাৰ সকলো লেবাৰ ইয়াৰ পৰা উঠি গুচি যাবলৈ বাধ্য কৰিলে। সেই 2000 বেগ আজিও আমাৰ মজুত হৈ আছে। তেওঁলোকক মানে মথাউৰিটোৰ ওপৰতে বালি লাগে, তেওঁলোকে মেনুৱেলি ফিল আপ কৰিব। কিন্তু আমাৰ ছিষ্টেম আছিল যিটো এটা চৰ আগবাঢ়ি আহিছে তাৰ পৰা বালিখিনি কাটিং কৰি আমি বেগত ভৰাই পেলানি ডাম্পিং কৰিম। তেওঁলোকে সেই ধৰণে আমাক কৰিব নিদিলে। যথেষ্ট মানে বেয়া। এতিয়া মথাউৰিটোৰ অৱস্থাটো কি হৈ আছে? আমি মথাউৰিটোলৈ কোনো থ্ৰেট এতিয়া দেখা নাই, কাৰণ এতিয়া যোৱা 20 তাৰিখে ৱাটাৰ লেভেল আছিল 79.66। আজি তাতকৈ 1 মিটাৰৰ ওচৰত তলত আছে, কিন্তু সিদিনা একোৱেই হুলস্থুল নহ'ল। ধৰক শিৱসাগৰ সোণাৰী ঘটনা পিছত 20 তাৰিখে ইয়াত হায়েষ্ট লেভেল পাইছে এই বছৰ 79.66। কিন্তু এতিয়া কালি আকৌ তাতকৈ 1 মিটাৰ 2 চেণ্টিমিটাৰ কমত থাকোঁতেও ৰাইজে শংকিত হৈ পেলানি, আমি ভাবোঁ যে সেই শিৱসাগৰ ঘটনাটোৰ কাৰণেহে শংকিত হৈ পেলানি তেখেতলোকে অলপমান বেছি উদ্বিগ্ন হৈছে। কিন্তু আমাৰ ফালৰ পৰা কোনো থ্ৰেট এতিয়ালৈকে অহা নাই, কাৰণ এই মথাউৰিটো 3.5 মিটাৰ ফ্ৰীবৰ্ড আছে। আৰু নদীৰ যিটো ৰিভাৰ ৱাটাৰ লেভেল আছে, গ্ৰাউণ্ডৰ যিটো ডিফাৰেঞ্চ, সেইটো সামান্য। এই সামান্য হেৰিয়াত এটা ব্ৰিজ হৈ পেলানি ঢেৰ ক্ষতি কৰিব নোৱাৰে বুলি আমি ভাবোঁ। অৱশ্যে ইয়াতকৈ যদি 1.5-2-3 মিটাৰ পানী ওপৰলৈ যায় তেতিয়া কথাটো সুকীয়া। এতিয়া সামান্য ডিফাৰেঞ্চ আছে, খুব বেছি ডিফাৰেঞ্চ হ'ব গ্ৰাউণ্ড আৰু ৱাটাৰ লেভেলৰ 30 চেণ্টিমিটাৰ। তাৰমানে ই ব্ৰিজ হ'লেও ইয়াৰ পৰা অকণমান সামান্য পানীহে বাগৰিব পাৰে, যিটো আমি বালি কিবা কিবি মাটি দিও আমি ভেটিব পাৰিম। গতিকে আমি সিমান শংকিত হোৱা নাই। মই কালিও বাৰম্বাৰ পাব্লিকক কৈছোঁ, মই ইয়াত আছোঁ, যে আপোনালোকে শংকিত নহ'ব, কিন্তু সচেতন আৰু সাৱধান থাকক। আমাৰ কথা উদ্দেশ্য সেইটোৱে। মানুহে সেই শিৱসাগৰৰ ঘটনাটো কথাতহে বেছি ভয় খাইছে। বাকী আমাৰ ব্যৱস্থা ল'বলৈ আমি যিখিনি কৰিব লাগে, আমি ইতিমধ্যে কালি ইয়াত আমি চেষ্টা কৰি চালোঁ। শনিবাৰ কাৰণে বাঁহ কোনেও নিদিলে। আজি আমাৰ ঠিকাদাৰে ৰাতিপুৱাৰ পৰা অলপ সৰহকৈ বাঁহ লাগেতো, কাটি আছে। একেলগেতো বাঁহখিনি কাটিব নোৱাৰে। ধৰি লওক জেঙে সৈতে আমি মুঠা কৰি বান্ধি বেম্বো বাণ্ডুল লঞ্চিং কৰিম। অলপ হ'লেও ইয়াত সুৰক্ষা দিব। সুৰক্ষা মানে সেইটোৱে আপোনাৰ কাৰেণ্টটো অলপ ডাইভাৰ্ট কৰিব। মই আপোনাক ধন্যবাদ জনাইছোঁ। মই অমৰ জৰিয়তে মই দৃশ্যটো দেখুৱাম। ইয়াত স্থানীয় যিসকল যুৱকসকল, ইয়াৰ গাঁৱৰ ৰাইজ সকলোৱে মাথাউৰিটোৰ ওপৰতে ইয়াত অৱস্থান কৰিছে। গতিকে এই যিটো পৰিৱেশ হৈছে, এই পৰিৱেশটোৰ কাৰণে আমি ৰাইজক আতংকিত কৰিব খোজা নাই। ক'ৰবাৰ পৰা উৰি অহা শব্দ এটাই আতংকিত কৰিব, সেই কথাত আমি বিশ্বাস নকৰোঁ। আমি নিজে আহিছোঁ এই স্থানত, যোৱা বছৰো আহিছিলোঁ। আৰু আমাৰ মাত্ৰ উদ্দেশ্য এটাই যে বিভাগে মাথাউৰিটো সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি ব্যৱস্থা সময় সাপেক্ষে কৰক। অন্যথা এই মাথাউৰিটো যদি কিবা ক্ষতি হয় তেতিয়াহ'লে এই বৃহত্তৰ এটা অঞ্চল, কুৰাবাৰী সত্ৰকে আদি কৰি এটা বৃহত্তৰ অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব। এই কথাখিনি আমি বিভাগীয় কৰ্তৃপক্ষকো আমি অৱগত কৰিছোঁ। আৰু আমাৰ যিখিনি ভয়াৱহ তাত দৃশ্য আছে, এই দৃশ্যখিনি ইতিমধ্যে আমাৰ দৰ্শকক আমি দেখুৱাইছোঁ। আমাৰ কেমেৰাত ইতিমধ্যে সকলো দৃশ্য বন্দী হৈছে। অমৰৰ জৰিয়তে মই ভাটিক শিঙাদৰিয়াৰ পৰা কুৰাবাৰী সত্ৰৰ একেবাৰে সমীপৰ এই অঞ্চলটোৰ পৰা আমি দেখুৱাইছোঁ। আকৌ কৈছোঁ, ৰাইজ আতংকিত নহ'ব, শংকিত নহ'ব, কিন্তু সাৱধান হৈ থাকক আৰু ইয়াৰ প্ৰতি সচেতন হৈ থাকক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।